প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অবৰ্তমানত প্ৰথমটো জন্মদিন পালন কৰিব ৰাজ্যবাসীয়ে। জুবিন গাৰ্গৰ জন্মদিনত গীতে মাতে সুঁৱৰিব শিল্পীগৰাকীক। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে সোঁৱৰণ শ্ৰদ্ধাঞ্জলিৰে জন্মদিন পালনৰ প্ৰস্তুতি চলিছে। শিল্পীগৰাকীৰ কাহিলীপাৰাৰ বাসগৃহৰ চৌহদত বিশেষ দিনটোতে স্থাপন কৰা হ'ব আবক্ষ মূৰ্তি। সমান্তৰালভাৱে জুবিন ক্ষেত্ৰতো শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাবলৈ সমবেত হৈছে অজস্ৰজন। প্ৰাণৰ শিল্পীগৰাকীক হেৰুৱাই আজিও ম্ৰিয়মান হৈ থকা গুণমুগ্ধ অনুৰাগীয়ে জুবিন ক্ষেত্ৰলৈ আহি যাচিছে অশ্ৰু অঞ্জলি। আৰু জুবিন গাৰ্গৰ 53 সংখ্যক জন্মদিনৰ প্ৰাক মুহূৰ্তত আমি আপোনালোকক জুবিন গাৰ্গৰ যি কাহিলীপাৰাস্থিত বাসগৃহ সেই কাহিলীপাৰাস্থিত বাসগৃহৰ কিছু পৰিৱেশ দেখুৱাবৰ বাবে পোনপটীয়াকৈ লৈ গৈছোঁ প্ৰস্তুতি গগৈৰ কাষলৈ। প্ৰস্তুতি কাইলৈ যিহেতু আবক্ষ মূৰ্তি স্থাপন কৰা হ'ব, কেনেকুৱা কি কাৰ্যসূচী আছে সবিশেষ জনাওক। হয় ৰাজদীপ, চাওক, জুবিন গাৰ্গৰ অবৰ্তমানত কাইলৈ এইটো প্ৰথম জন্মদিন আৰু তেওঁৰ যি 53 সংখ্যক জন্মদিন, সেই জন্মদিন পালন কৰিবলৈ সমগ্ৰ ৰাজ্যবাসীয়ে বিভিন্ন ধৰণৰ কাৰ্যসূচী অৱহাতত লৈছে। আৰু ঠিক তেওঁৰ যি কাহিলীপাৰাস্থিত বাসগৃহ আছে, সেই বাসগৃহৰ তেওঁ পৰিয়ালৰ দৰে সদায় তেওঁৰ কাষত থকা যিসকল প্ৰতিবেশী আছে তেওঁলোকেও এটা বিশেষ কাৰ্যসূচী কাইলৈ গ্ৰহণ কৰিছে। কাৰণ কাইলৈ তেওঁৰ যি এই বাসগৃহ আছে, সেই বাসগৃহৰ প্ৰাংগণত আবক্ষৰ যি মূৰ্তি, সেই মূৰ্তি প্ৰতিষ্ঠা কৰা হ'ব। ইতিমধ্যে আমি সেই মূৰ্তিভাগো দেখুৱাইছোঁ। খুব সুন্দৰকৈ চিত্ৰশিল্পী জ্যোতিশংকৰ ভট্টাচাৰ্যৰ আচলতে হাতত প্ৰাণ প্ৰায় উঠিছে, সেই পৰিৱেশটো আমি দেখুৱাইছোঁ। আৰু আজি বিয়লি ভাগত ইয়াত প্ৰতিষ্ঠা কৰা হ'ব আৰু কাইলৈ তেওঁলোকে পৰিয়ালৰ দ্বাৰা আচলতে সেই আবক্ষ মূৰ্তি উন্মোচন কৰিব। আৰু তাৰ পূৰ্বে মই এটা পৰিৱেশ দেখুৱাই ল'ব খুজিছোঁ ৰাজদীপ, যে তেওঁৰ যি ঘৰৰ সন্মুখত এজোপা শেৱালি, যি শেৱালি জুবিন গাৰ্গে ৰুই থৈ গৈছিল, সেই শেৱালিজোপা আজি তল ভৰি ফুলি লৈছে। যেন কাইলৈ জুবিনদাৰ যি জন্মদিন, সেই জন্মদিনৰ বাবে যেন ফুলজোপাই আজি বেছি প্ৰাণ পাই উঠিছে। তেওঁৰ ঘৰৰ প্ৰাংগণ, ঘৰৰ চোতাল আজি এইদৰে শেৱালিয়ে তল ভৰি লৈছে। আচলতে খুবেই এটা সুন্দৰ পৰিৱেশ। যিজোপা শেৱালি জুবিনদাই তেওঁৰ ঘৰৰ প্ৰাংগণত ৰুইছিল আৰু এইদৰে আজি শেৱালিজোপাই আচলতে তেওঁৰ জন্মদিনৰ প্ৰাকখনত যেন সকলোকে আদৰণি জনাইছে। সকলোকে আজি দেখিবলৈ পোৱা গৈছে যে তল ভৰি শেৱালি ফুলিছে, তল ভৰি শেৱালি যি সেই শেৱালি পাখিসমূহ দেখিবলৈ পোৱা গৈছে। গতিকে মই সেই পৰিৱেশটো দেখুৱাইছোঁ আৰু তাৰ সমান্তৰালকৈ মই তেওঁলোকৰ পৰা জানিবলৈ বিচাৰিম, কাইলৈ জুবিনদাৰ এটা বিশেষ দিন, আপোনালোকে কেনেধৰণে আয়োজন কৰিছে, কেনেধৰণৰ পৰিকল্পনা আছে? আমি অহাকালি ৰাতিপুৱা 9টা, 9:30 বজাৰ পৰা 9:30 বজাত জুবিন গাৰ্গৰ আবক্ষ মূৰ্তিটো গৰিমা দেৱ ডাঙৰীয়ানী আৰু কপিল বৰঠাকুৰ ডাঙৰীয়াই এইটো প্ৰতিষ্ঠা কৰিব। আমি এইটো বৈদিক নিয়মত প্ৰতিষ্ঠা কৰিম। তাৰ পাছত নামতীসকলে নাম ষ্টাৰ্ট কৰিব আৰু তাৰ পাছত দিনটো জোৰা নাগৰা নাম, টোকাৰী নামেদি দিনটো জোৰা ৰাতি আমি 8টালৈ ভাবিছোঁ। এতিয়া কিমান দেৰি হয় ক'ব নোৱাৰোঁ, কাৰণ বহুত পাৰ্টীয়ে জইন কৰিব খুজিছে। চেষ্টা কৰিম যাতে 10টাৰ ভিতৰত গোটেইখিনি সামৰিব পাৰোঁ। ল'ৰা ছোৱালীৰো পৰীক্ষা আছে চবৰে, গতিকে সেই আৰু খোৱা বোৱাৰ অলপ আয়োজন কৰিছোঁ। যিখিনি পাৰোঁ আমাৰ কেপাচিটিত যিখিনি আছে সেইটো কৰিছোঁ। সেই তেনেকৈ দিনটো জোৰা কাৰ্যসূচী চলিব আৰু সমূহ ৰাইজক অহাকালি ৰাতিপুৱাহে নিমন্ত্ৰণ জনাইছোঁ। আগতে জুবিনদাৰ জন্মদিন বুলি ক'লে এই ঘৰখনত এই পৰিৱেশটো যেনেকুৱা এটা পৰিৱেশ হয়, এইবাৰ কিছু পৃথক হৈছে। তথাপিতো কিন্তু আপোনালোকে তেওঁৰ জন্মদিনটো পূৰ্বৰ দৰে উদযাপন কৰিবলৈ পৰিকল্পনা কৰিছে। আমি প্ৰথম দিনাই কৈছোঁ যে জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ পৰা তেখেতৰ শৰীৰটোৱে নোহোৱা হৈছে আমাৰ পৰা, কিন্তু তেখেত ঢুকাই যোৱা নাই। আমি ধৰিছোঁ তেখেত জীয়াই আছে আৰু সেইকাৰণে আমি ইয়াত কোনো ফুল দি তেওঁ মালা পিন্ধাই হেৰি নকৰোঁ। আমি তেখেতক বেলুনৰ মাজতেই ৰাখিব খুজিছোঁ যাতে জন্মদিনটোত, আৰু আমি তেনেকেই সদায় ৰাখিম বুলি এই আবক্ষ মূৰ্তিটো প্ৰতিষ্ঠা কৰিছোঁ। তেওঁক ফুল দিব নালাগে, তেওঁ কিন্তু আজি দেখিছোঁ যে তেওঁ ৰুই থৈ যোৱা যিজোপা শেৱালি ইমান তল ভৰি লাগিছে, শেৱালিজোপা তল ভৰি আচলতে পৰি ৰৈছে, তেওঁ চবকে আচলতে এয়া উপহাৰেই দিছে। ডেফিনেটলি এই ফুলেৰে আমাৰ চব এপাৰ্টমেণ্টৰ চব মানুহে বুটলি লৈ যায় আৰু বন্তি জ্বলাই ঘৰত হেৰি কৰে। গতিকে তেওঁৰ ফুলেৰে আমি কৰি আছোঁ। আৰু তেখেতে দুজোপা শেৱালি ফুল, বকুল ফুল ৰুইছিলে, বকুল ফুলৰ তলতহে সেইটো কাৰণে তেখেতক প্ৰতিষ্ঠা কৰিবলৈ থিৰাং কৰিছোঁ।
আৰু ৰাইজলৈ কি অনুৰোধ জনাব যিহেতু আজি যদিও আবক্ষ মূৰ্তিটো লৈ অহা হ'ব হয়তো এই সময়তে যথেষ্ট লোক আহিব পাৰে যাতে পৰিৱেশটো খুব ভাল হৈ থাকে তেওঁৰ গৰিমাবও কি যিহেতু খুব দুৰ্বল হৈ আছে বা তেওঁক অকণমান ৰেষ্টৰ প্ৰয়োজন আছে তো ৰাইজৰ বাবে কি অনুৰোধ জনাব বিচাৰিব মই এইটোৱে অনুৰোধ জনাব খুজিছোঁ ৰাইজ তেওঁৰ ভালপোৱা প্ৰেমী ৰাইজ সদায় ৰাতি আহিছিলে 17 তাৰিখে ৰাতি আহে 10টা বজাৰ পৰা ৰৈ থাকে মই এইবাৰ চবকে কাটৰ অনুৰোধ জনাইছোঁ আপোনালোকৰ চেনেলেৰে যাতে ৰাতি নাহে তেওঁলোক অসুস্থ তেওঁলোকে নামি আহিবও নোৱাৰে দুইজন অসুস্থ আৰু কালি যিহেতু গোটেই দিনটো জোৰা কাৰ্যসূচী হ'ব চব মানুহে এইটোত ব্যস্ত হৈ যাব আৰু তেওঁলোকেও তাত থাকিব অহাকালি গতিকে আমি চবকে কাটৰ অনুৰোধ কৰিছোঁ যে আজি ৰাতি আহি হেৰি কৰিব নালাগে অহাকালি চব আহক আমি আনন্দৰে তেখেতৰ জন্মদিনটো পালন কৰোঁ জুবিন দাক যিহেতু আপোনালোকে খুব পৰিয়ালৰ লোকৰ দৰে দীৰ্ঘ সময়ৰ পৰা আছে জন্মদিনটো তেওঁ আচলতে কেনেধৰণে বিচাৰিছিল বা ইয়াৰ পূৰ্বৰ জন্মদিনসমূহত তেওঁ আপোনালোকক কিবা কৈছিল নেকি তেওঁ জন্মদিনটো সদায় সাধাৰণ ৰাইজৰ লগতেই বনাব খোজে তেওঁকতো জানে ডাউনটো কিমান তেওঁ চবৰে লগত মিলি থাকে গতিকে এই তেনেকৈ আমি কৰিব খুজিছোঁ যে জন্মদিনটো চব আহক চবেই পালন কৰক যোনে য'তে পালিছে বহুত জেগাত গোটেই অসমৰ হেৰি কৰিছে গতিকে চবেই নিজৰ নিজৰ জেগাত কৰক আমাৰ ইয়াতো আহক যিহেতু ইয়াত তেওঁ আছিল গতিকে তেওঁৰে ঘৰ গতিকে ইয়াত আহিও ভাল পাব গতিকে তেনেকৈ আমি পালিব খুজিছোঁ খালি আপোনালোকে বিচাৰিছে কেৱল মাত্ৰ কাইলৈ 18 তাৰিখে আহক আজি ৰাতিয়েই নহয় সেইটোৱে বিচাৰিছোঁ আজি ৰাতি আহি পেলাই ডিষ্টাৰ্ব কৰিব নালাগে তেওঁলোক দুজনেই খুব অসুখীয়া আৰু ডক্টৰে গৰিমা পূৰা জিৰণিৰ কথা কৈছে 1 মাহ জিৰণি ল'ব দিছে গতিকে আমাৰ ৰিকুৱেষ্টত তেখেতে ইয়াত কালি আহিব আহি আছে যিহেতু নিজৰ ঘৰৰ হেৰিটো নিজে কৰিব লাগিব তেওঁ সেইটো কাৰণে কালি কোনো বাহিৰত নাযায় কোনো প্ৰগ্ৰেমত নাযায় ইয়াতে থাকিব আৰু খুব ভালকৈ হওক সুন্দৰকৈ হওক জুবিনদাৰ এই জন্মদিনটো আৰু কাৰণ এই জন্মদিনটো তেওঁ যদিও নাই তথাপিও কিন্তু প্ৰত্যেকগৰাকী হৃদয়ত তেওঁ আছে প্ৰত্যেকগৰাকী লোকে তেওঁৰ উপস্থিতিক তেওঁ অনুভৱ কৰিছে গতিকে তেওঁলোকৰ এই যি আচলতে আৱাসী আছে তেওঁলোকে চিনাৰ্জি এপাৰ্টমেণ্টৰ যি আৱাসী আছে তেওঁলোকে এটাই কৈছে যে জন্মদিন আজি ৰাতিয়ে আহিব নালাগে ৰাইজ আহক কাইলৈ দিনটোত আহক কাৰণ গৰিমা বৌ সমান্তৰালকৈ জুবিনদাৰ পিতৃ অসুস্থ দুয়োগৰাকীকে যথেষ্ট জিৰণিৰ প্ৰয়োজন চিকিৎসকে জিৰণিৰ কথা কৈছে গতিকে তেওঁৰ যিটো আবক্ষ মূৰ্তি ইয়াত প্ৰতিষ্ঠা কৰা হ'ব তেওঁৰ বাসগৃহত সেয়া চাবলৈ আহক কাইলৈ দিনটোত আহক প্ৰাণৰ শিল্পীগৰাকীক মৰম দিবলৈ শ্ৰদ্ধা জনাবলৈ কাইলৈ আহক কিন্তু আজি নিশাৰ ভাগতে আনবাৰ যেনে জন্মদিনৰ দিনটোতে নিশা এই ঘৰখনত বিভিন্ন অনুৰাগীৰে ভৰি পৰিছিল এইবাৰ তেওঁলোকে তেনে পৰিৱেশ বিচৰা নাই আৰু মই অকণমান দেখুৱাই ল'ব বিচাৰিছোঁ যে তেওঁৰ ঘৰৰ যিটো প্ৰাংগণ বা ঘৰৰ কাষৰ যিসমূহ দেৱাল আছে সেই দেৱালত এইদৰে জুবিনদাৰ চিত্ৰ অংকন কৰা হৈছে তেওঁৰ বিভিন্ন ধৰণৰ ইয়াতে গীটাৰ হওক চিত্ৰশিল্পীসকল আহিছে তেওঁ যিসমূহ বাদ্যযন্ত্ৰ বজাইছিল বা তেওঁৰ লগত আছিল কাৰণ প্ৰত্যেকটো বাদ্যযন্ত্ৰই জুবিনদাই বজাব পাৰিছিল সেই সকলোখিনি ইয়াত দেৱালত অংকন কৰা হৈছে আচলতে এই ঘৰখনলৈ সোমাই আহোঁতে প্ৰত্যেকটো পল প্ৰত্যেকটো খোজতে জুবিনদাক অনুভৱ কৰিব পৰা যায় জুবিনদাৰ যিসমূহ স্মৃতি আছে জুবিনদাৰ যিখিনি আচলতে কাম কৰি থৈ গৈছে সেইখিনিয়ে জুবিনদাৰ আচলতে ইয়াত প্ৰত্যেকটো খোজত জুবিনদাক অনুভৱ কৰিব পৰা যায় প্ৰত্যেকটো উশাহত প্ৰত্যেকটো অনুভৱতে এই ঘৰখনত জুবিনদা এতিয়াও জীয়াই আছে আৰু সদায় জীয়াই থাকিব কাৰণ সেই শেৱালিজোপাই হওক বা ঘৰলৈ সোমাই আহোঁতে বকুলজোপাই হওক প্ৰত্যেকটো অনুভৱেই প্ৰত্যেকটো বস্তুৱে আচলতে জুবিনদাৰ যিখিনি স্মৃতি বা জুবিনদাই যিখিনি কৰি থৈ গৈছে সেইখিনি কথা অনুভৱ কৰিব পৰা যায় মই আন এখন দেৱাল আছে সেইখনলৈও দেখুৱাবলৈ অনুৰোধ জনাম বিপৰীত চাইডে যিখন দেৱাল আছে সেই দেৱালখনতো সেই একেই জুবিনদাৰ ছবি সমান্তৰালকৈ জুবিনদাৰ যিসমূহ মৰমৰ বাহন আছিল সেই বাহনসমূহ এইদৰে দেৱালত অংকন কৰা হৈছে আচলতে এই ঘৰখনৰ প্ৰত্যেকটো চুকোণ প্ৰত্যেকখন দেৱাল এতিয়া জুবিনদাৰ যিসমূহ স্মৃতি আছে জুবিনদাৰ যিসমূহ গীত আছে সেই গীত স্মৃতিৰে জীপাল হৈ আছে এতিয়াও ঘৰখনত জুবিনদাৰ যিটো উপস্থিতি প্ৰত্যেকবাৰৰ দৰে আজিৰ দিনটো 17 ছেপ্টেম্বৰৰ দিন বুলি ক'লে আচলতে এই ঘৰখনত যেনেধৰণৰ পৰিৱেশ আছিল আজিও তাৰ ব্যতিক্ৰম নহয় কেৱল এটাই মাত্ৰ ব্যতিক্ৰম যে জুবিনদা কায়িকভাৱে আমাৰ মাজত নাই কিন্তু তেওঁৰ যিখিনি কাম কৰি থৈ গৈছে তেওঁৰ যিখিনি আচলতে নিশ্চয়কৈ জুবিন গাৰ্গ কায়িকভাৱে আমাৰ মাজত নাই তথাপি আমি কাইলৈ তেখেতৰ 53 সংখ্যক জন্মদিন পালন কৰিম আৰু সকলো তাৰ বাবে ইতিমধ্যে সাজু হৈছে আমি কাহিলীপাৰাৰ তেওঁৰ বাসগৃহৰ চৌহদৰ পৰা পৰিৱেশ আপোনালোকক
দেখুৱালোঁ এই মুহূৰ্তত আমি প্ৰস্তুতি গগৈক ধন্যবাদ জ্ঞাপন কৰিছোঁ।